চাওঁতে চাওঁতে বহাগ মাহ শেষ হওঁ হওঁ। এই বহাগ মাহতেই প্ৰকৃতিয়ে আকৌ এবাৰ ন সাজেৰে ন ৰূপ লৈ অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুৰ বতৰা দিলে। কলি কেতেকীৰ মিঠা সুৰে, নাহৰ কপৌৰ মিঠা সুবাসেৰে ৰঙালী বিহুটিক আদৰি আনিছে। এনে এটি বিনন্দনীয়াখনত ঢোলৰ গমগমনিত, পেঁপাৰ টিহিটি মাতত এপাক সকলোৱে কঁকাল ভাঙি নাচিবৰ মন যায়। ৰাজ্যৰ চাৰিওফালে ঢোলৰ চাপৰ লগতে হেঁপাহৰ বিহুটি এই বছৰৰ বাবে বিদায় জনালে ধেমাজি জিলা বৰদলনি কলিতা গাঁও ৰাইজে। বৰদলনি কলিতা গাঁৱত বিহু উৰুৱা অনুষ্ঠান আয়োজন কৰা হয়। অসমীয়া জাতীয় জীৱনৰ হেঁপাহৰ বিহু বহাগ মাহৰ প্ৰথম ১ তাৰিখৰ পৰা অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰি নামঘৰত আৰম্ভণি কৰি ঘৰে ঘৰে হুঁচৰি গোৱাৰ পৰম্পৰা আজিও চলি আছে গাঁও অঞ্চলত। তাৰ সমান্তৰালভাৱে বৰদলনি কলিতা গাঁৱত বছৰ বছৰ ধৰি ককা আইতা আজু ককাই শিকাই যোৱা নীতি নিয়মে গাঁৱত ঘৰে ঘৰে হুঁচৰি গাই গাঁও আকৌ বিহু উৰুৱা অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত গাঁওখনৰ ৰাইজে একেলগ হৈ গাঁওখনৰ সুখ শান্তিৰ মংগল কামনাৰ অৰ্থে ভগৱানৰ শ্ৰীচৰণত সেৱা কৰি বছৰেকীয়া বিহু সামৰণি মাৰে বুলি জানিবলৈ দিয়ে। লগতে উক্ত বিহু উৰুৱা অনুষ্ঠানত ডেকা গাভৰু, বোৱাৰী, জ্যেষ্ঠ লোকসকল বিহুত আত্মহাৰা হোৱা দেখা যায়। লগতে আমিও চাওঁ আহক বৃহৎ বৰদলনি কলিতা গাঁও ৰাইজৰ বিহুৰ এটি দৃশ্য।
জিলাৰ বৰদলনি কলিতা গাঁৱৰ ৰাইজ জ্যেষ্ঠ কনিষ্ঠ তথা জীয়ৰী বোৱাৰী সকলো মিলি পৰম্পৰাগতভাৱে ককা দেউতাৰ দিনৰ পৰা পৰিৱেশন কৰি অহা হুঁচৰিত আজি অন্তিম দিনত আমি উপনীত হৈছোঁ। অৰ্থাৎ আজি আমাৰ বিহু উৰুৱা পৰ্ব চলি আছে। বৰ্তমান গাঁওখনত আমি হুঁচৰি গাবলৈ 25 দিনৰ প্ৰয়োজন হয়। তথাপিতো হুঁচৰিত বিহুৱতীসকলৰ সংখ্যা বেছি হোৱাৰ কাৰণে আমি দুযোৰা হৈ পেলাই গাব লগা হয় কেতিয়াবা। সেয়েহে 15 দিনতে প্ৰায় শেষ হয়। আৰু আমি এই 15 দিন প্ৰতি ঘৰ গৃহস্থত দুঘৰ গৃহস্থ প্ৰতি ঘৰতে ৰাইজে পদধূলা পেলায় আৰু গৃহস্থক বছৰটিৰ কাৰণে মংগলে থাকিবৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰে। আৰু ঠিক তেনেকৈ আজি হুঁচৰি শেষত আমাৰ গাঁৱৰে অনিল দত্তই তেখেতে খুব উলহ মালহে আগ্ৰহেৰে ৰাইজক সেৱা কৰাৰ মানসেৰে আজি আদৰণি জনাই ৰাইজক তেখেতৰ চোতালত পদাৰ্পণ কৰেহি আৰু তেখেতে ৰাইজক খুব সুন্দৰভাৱে আপ্যায়ন কৰিছে। এটি প্ৰীতিভোজৰ আয়োজন কৰিছে প্ৰায় 300 মানুহৰ কাৰণে। গতিকে ৰাইজে তেখেতক আজি আশীৰ্বাদ দিয়াৰ লগতে অসমবাসীকো আশীৰ্বাদ প্ৰদান কৰিব, যাতে অসমৰ অপায় অমংগল দূৰ কৰি কুশলে মংগলে থকাৰ ব্যৱস্থা হওক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব। আৰু পৰম্পৰাগতভাৱে চলি অহা হুঁচৰি চলি আছে আৰু অদূৰ ভৱিষ্যত চলি থাকিব বুলি আমি দৃঢ়তাৰে ক'ব পাৰোঁ। যিহেতু আমি সকলোখিনি চহা গাঁৱলীয়া খেতিয়ক, সেয়েহে আমি কৃষিৰ ওপৰত ভিত্তি কৰি চলা মানুহ। সেয়েহে আমাক বিহু লাগিব আৰু বিহু থাকিব। পাৰে মানে আমি চোতালতে শেষ কৰাৰ পৰিকল্পনা আমি অব্যাহত ৰাখিছোঁ। কোনো ঘৰত নথকাকৈ প্ৰতিটো বহাগৰ এমাহ দিন অহৰহ প্ৰতি ঘৰ গৃহস্থৰ চোতালত প্ৰতিজন মানুহে পদধূলা পেলোৱাৰ এটা পৰম্পৰা চলি আহিছে আৰু এই পৰম্পৰা অব্যাহত থাকিব বুলি আমি দৃঢ়তাৰে ক'ব পাৰোঁ। ধন্যবাদ।